Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল পৰীক্ষাৰ ইংলিছৰ কুৱেশ্যন পেপাৰ। পৰীক্ষাটো আজি হৈছে। নগাঁও ডিষ্ট্ৰিক্টৰ যিসকল আছা তোমালোকে কোনে কি লিখিছা এইটো চাবা আৰু বেলেগ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলে কুৱেশ্যন পেপাৰটো ভালকৈ চাবা, তোমালোকৰ পৰীক্ষাটো কমন পৰিব পাৰে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া। আমি আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যনবিলাকো ইয়াত দিম। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰ কুৱেশ্যনটোত আছে, হোৱাট ডিড লেঞ্চু হেভ ফেইথ ইন? ইয়াৰ চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে বি নম্বৰ অপশ্যনটো শুদ্ধ। হি হেড ফেইথ ইন গড। 2 নম্বৰ কুৱেশ্যন দিছে, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চ'জ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট 1, লেঞ্চু ৰোট এ লেটাৰ টু গড, এইটো কাৰেক্ট। ষ্টেটমেণ্ট 2, আফটাৰ ৰিচিভিং দ্য ৰিপ্লাই টু হিজ লেটাৰ লেঞ্চু ৱাজ ভেৰি হেপী, এইটো ফল্ছ। গতিকে ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ নম্বৰটো। ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। 3 নম্বৰ কুৱেশ্যন, লেঞ্চু ইজ ডেছ হুৱেন হি ছেজ ডেটছ হোৱাট দে চে ন' ওৱান ডাইজ অফ হাংগাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন ডি, ডিছমিছিভ। কুৱেশ্যন নম্বৰ 4, চ'জ দ্য ফ্ৰেজ হুইচ ইজ নট এ মেটাফৰ। অপশ্যন এ, হিউজ মাউণ্টেইন অফ ক্লাউডছ, বি এন অক্স অফ এ মেন, চি ফ্ৰ'জেন পিৰিয়ডছ, ডি গড উইলিং। ইয়াৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 5, ৰিড দ্য ফলোয়িং চেণ্টেন্স এণ্ড চ'জ দ্য কাৰেক্ট অপশ্যন উইথ ৰেফাৰেঞ্চ টু নেলছন মেণ্ডেলাছ অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম। এছাৰশ্যন দিছে, লং ৱাক টু ফ্ৰীডম পৰ্ট্ৰেজ নেলছন মেণ্ডেলাছ ভিউ অফ লিডাৰশ্বিপ এজ এ কোলাবৰেটিভ ইফৰ্ট ৰেডাৰ দেন এন ইণ্ডিভিজুৱেল পাৰ্চুইট। ৰিজন, মেণ্ডেলা অফেন হাইলাইটছ দ্য কণ্ট্ৰিবিউশ্যন অফ আদাৰ লিডাৰ্ছ এণ্ড এক্টিভিষ্ট, showing leadership as a part of a broader collective struggle rather than a solo individual. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ। কুৱেশ্যন নম্বৰ 6, এ পেটাৰ্ণ ইন দ্য শ্বেপ অফ এ বি মিনছ ইন দ্য কণ্টেক্সট অফ দ্য চেপ্টাৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। শুদ্ধ অপশ্যন হ'ব বি, চিব্ৰন। Question number 7, what was the unintended effect of the long operation according to Mandela? Choose the correct option. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, it made the people reject oppression. Question number 8, match column A with column B and choose the correct answer from the options given below. ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ। কুৱেশ্যন নম্বৰ 9, man's goodness is a flame that can be hidden but never extinguished. What quality of Mandela this line does not show? অপশ্যন বি শুদ্ধ হ'ব ফৰ্টিটিউড। কুৱেশ্যন নম্বৰ 10, দ্য কুৰ্গী ৰেজিমেণ্ট ইজ ওৱান অফ দ্য most decorated in the Indian Army. Here the term most decorated implies অপশ্যন ডি শুদ্ধ হ'ব গ্ল'ৰিফাইড উইথ এৱাৰ্ডছ। 10 নম্বৰ কুৱেশ্যনৰ এনচাৰ ডি শুদ্ধ। 11 নম্বৰ, read the following statements with reference to lesson Kurg and choose the correct. Statement 1, Kurg is a tea country, এইটো false. Statement 2, tourists enjoy various adventure sports in Kurg, এইটো true. 1 নম্বৰটো false, 2 নম্বৰটো true. ইয়াৰ মানে হৈছে অপশ্যন বি শুদ্ধ। Statement 1 is false and statement 2 is true. Question number 12, how according to Rajbir does the world know about discovery of tea?
historical places, traditional tales, authentic popular publications. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, traditional tales. Question number 13. Tell me another. Scope Pranjal. Which of the following best describe Pranjal's reaction to surprise knowledge about tea? Here, শুদ্ধ option hobo C, surprise. Question number 14. The second flush refers to option C শুদ্ধ, sporting period. Option C শুদ্ধ. Question number 15. A fortune to Bolli was এটোৰ কাৰণে শুদ্ধ অপশ্যনটো হ'ব 30 পেছে. Option B শুদ্ধ. Question number 16. Suddenly Bolli clapped her hands in glee. Chose the suitable word to complete the following: glee, delight, gloom, sorrow. Option A শুদ্ধ. Question number 17. Arrange the following sentences in proper order on your understanding of the lesson. Madam rides the bus. Your answer hobo ইয়াৰ এনসার সি শুদ্ধ. কুৱেশ্যন নম্বৰ 17 অপশ্যন সি শুদ্ধ. কুৱেশ্যন নম্বৰ 18. চুজ দ্য এপ্ৰোপ্ৰিয়েট ৱৰ্ড ডেট ৰাইম উইথ দ্য ৱৰ্ড কেজ. ইয়াৰ অপশ্যন সি শুদ্ধ, ৰেইজ. কুৱেশ্যন নম্বৰ 19. ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু, দ্য টাইগাৰ's quiet rage indicates that the tiger's anger is suppressed. অপশ্যন সি শুদ্ধ. তার পিছৰ কুৱেশ্যনটো চোৱা 20 নম্বৰ. The main contrasting idea suggested in the poem A Tiger in the Zoo is that option D শুদ্ধ. Question number 21. The golden silence in the poem Amanda is contrasted with option C শুদ্ধ. Question number 22. Select the option that fits with the correct match with reference to the poem Amanda. Freedom, sweet, nagging, bitter. Option C শুদ্ধ. Question number 23. Walt Whitman's poem Amanda is a dash. Amanda is a option A শুদ্ধ, sonnet. Question number 24. According to Whitman, human beings suffer from mania of possession. Option C শুদ্ধ. Question number 25. The dragon was named as custard because it was dash. Option B শুদ্ধ, coward. Question number 26. Pick the option that does not display a simile from the poem The Tale of Custard the Dragon. Your option D শুদ্ধ. Question number 27. How would you describe the tone of the poet of The Tale of Custard the Dragon? Option B শুদ্ধ. Question number 28. The boy is learning how to stand up. This means that he is learning to be dash in the face of difficulties. Option B শুদ্ধ.
Question number 29. What does the boy learn by losing the ball according to the poet in the ball poem? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 29 শুদ্ধ অপশ্যন এ কুৱেশ্যন নম্বৰ 30 according to the poet from whom do we mostly learn about loss option B শুদ্ধ experiences question number 31 read the following statement with reference to the midnight visitor and choose the correct option statement 1 Asabel was indeed a clever secret agent statement 2 Max was befooled by Asabel এটো statement 1 শুদ্ধ 2 ভুল গতিকে অপশন বি শুদ্ধ question number 32 the lady encountered by Horace Dunby at the Shotover Grounds was a thief option C শুদ্ধ question number 33 the scientist was always dash now he became furious always quick tempered option B শুদ্ধ 34 how was the delivery meant to the narrator in the hack driver friendly option C শুদ্ধ question number 35 choose the correct adjective that properly collocate with the noun culture question number 35 or answer hobo ancient option C question number 36 complete the following with correct option contribute contribution resist resistance to resistance hobo question number 37 fill in the blank in the sentence by combining the verb given in bracket with the correct option Gautam's dash on life Gautam's dash on life changed when he realized that the world is full of sorrow Gautam এটার অপশন সি শুদ্ধ হব 38 any kind of letter generally ends with option D signature 39 identify the correct tense of the following sentence I had my dinner an hour ago to past indefinite tense option A শুদ্ধ question number 40 choose the correct verb from the complete the following sentence you dash English for 6 years now এটো হবো have been learning option C শুদ্ধ question number 41 which determiner correctly completes the following sentence in a way that implies an unspecified quantity she has learned dash from her experience she has learned much from her experience option A শুদ্ধ question number 42 find the sentence where the preposition from is used correctly option B শুদ্ধ তাৰপিছত question number 43 identify the correctly symbolized sentence original sentence where has he gone do you know it do you know where he has gone option B শুদ্ধ তাৰপিছত প্যাৰাগ্ৰাফটো পঢ়ি আনসাৰ কৰিব দিছে এটো কোনে কি লিখিছা এই দুটা কোৱেশ্যনৰ আনসাৰ তোমালোকে কমেন্ট কৰিবাচোন মই চাই দিম তাৰপিছত কোৱেশ্যন নম্বৰ 46 ত দিছে কেইটামান কোৱেশ্যন দিছে
নেলছন মেণ্ডেলা স্পিক্স অফ টুইন অব্লিগেশ্যনছ ইলুচিয়েট নেলছন মেণ্ডেলাই দুটা অব্লিগেশ্যনৰ কথা কৈছিল কি কি লিখিব লাগে বি এক্সপ্লেইন হাউ দ্য ডেছক্ৰিপশ্যন অফ দ্য ডিভাষ্টেশ্যন caused by the hailstorm reflects the sadness within Lensu in a letter to God. এইটো তোমালোকৰ পাঠভিত্তিক এটা কুৱেশ্যন আছে হোৱাট হেপেন টু লেঞ্চুছ ফিল্ড আফটাৰ দ্য হেলষ্ট্ৰম সেই এনচাৰটো কুৱেশ্যন নম্বৰ চি হোৱাই ডাজ দ্য কণ্ডাক্টৰ ৰেফাৰ টু বল্লি এজ মেডাম এইটো হোৱাই ডাজ কণ্ডাক্টৰ কল বল্লি মেডাম কুৱেশ্যন নম্বৰ ডি হোৱাট কোৱালিটিজ অফ এনিমেল মেছমাৰাইজেছ দ্য পয়েট ৱাল্ট হোৱাইটমেন E. Analyze the reason of the tigers ignoring the visitors. Change the voice of the following. So, do not insult the poor. Tarpisot, the bridge was completed in a record time. 48 this change the narration of the following. He said to us, did you finish the psalms? B. They told us that we should meet them. Question number 49. Fill in the blanks with the right alternative. The Brahmaputra has changed its course. B. Rose smells sweet. 50 this let us hear his speech. Rewrite the following sentence correctly. Let us hear his speech. Etu hobo. Let us listen to his speech. 51. Explain why does the writer of the Midnight Visitor chose to characterize Asabel as short and fat, or why does Horace Dunby's dual life contribute to the theme of description in A Question of Trust? 52. What were the extraordinary things happened in the inn of Mrs. Hall when Griffin was in Epping? Or why was the young lawyer sent to New Mullion? What does the first think about the place? Why was he sent back to New Mullion again? ট্ৰান্সলেট কৰিব দিছে নিজ মাতৃভাষাত এইকেইটা তাৰপিছত তোমালোকৰ ষ্টৰি আহিছে বেগাৰ মানে দুটা ভিক্ষাৰী আছিল যে এটাই বুবাৰ বাও ধৰিছিল আৰু এটাই মানে ধৰাই দিছিল যে সেইটো কাহিনী তাৰপিছত ইয়াত এছে আহিছে এ বুক ইউ এডমায়াৰ চায়েন্স ইন এভৰিডে লাইফ ফিজিকেল এক্সাৰচাইজ তাৰপিছত আহিছে লেটাৰ আহিছে কিতাপ এখন দাঁৰ কৰিবলৈ লিখিব লাগে আৰু নহ'লে ৰিপৰ্ট এটা লিখিব লাগে বানপানীৰ ওপৰত বানপানীয়ে কেনেকুৱা ক্ষতিগ্ৰস্ত কৰিছে তাৰ ওপৰত 56 নম্বৰত দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ফ্ৰম দ্য পেছেজ গিভেন ইন কুৱেশ্যন নম্বৰ 44 MCQ part. According to the author, what lesson can be learned from a full-grown tea? এটা পেৰাগ্ৰাফ দিছে যে সেই পেৰাগ্ৰাফটোৰ পৰা এনচাৰ কৰিব লাগে 44 নম্বৰত দিয়া আছে তাৰ পৰা হোৱাট ইজ দ্য এক্সেক্টিভ ফৰ্ম অফ দ্য ৱাৰ্ড ৰেছপেক্ট 57 নম্বৰত দিছে পেছেজটো ভালকৈ পঢ়ি তাৰ উত্তৰ কৰিব লাগে হুইচ ৰিভাৰ ডাজ ফ্ল' ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ ফাইণ্ড এ ৱৰ্ড ফ্ৰম দ্য পেছেজ এইটো চিন পেৰাগ্ৰাফ ইয়াৰ উত্তৰ তোমালোকক কৰিব দিছে এইখিনি কুৱেশ্যন আজিৰ পৰীক্ষাত আহিছে তোমালোকে কোনবিলাক কুৱেশ্যনৰ এনচাৰ কৰিছা আৰু যদি কোনো কুৱেশ্যনৰ এনচাৰ তোমালোকে নোৱাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা তাৰ উত্তৰ মই দি দিম এইবিলাক ফাইনেলৰ কাৰণেও চাব লাগিব তোমালোকে গতিকে সকলোৰে আশা ৰাখিছোঁ পৰীক্ষা ভালেই হৈছে আগৰ পৰীক্ষাবিলাক ভালকৈ দিয়া শুভেচ্ছা থাকিল